চাওক জিতু বৰুৱাক কেনেকে দোলাইটো দিলে এইটো চাওক মানে ৰুহুল আমিনে কেনেকে দোলাই দি আছে চাওক দাঁত ভাঙি দিম বুলি কৈছে কিয় কৈছে ক'ব পাৰিছে জানে তাৰমানে সি এটা অভদ্ৰ এই অভদ্ৰৰ কাৰণেহে তেনেকে গালিটো দিব পাৰিছে বা দাঁত ভাঙি দিম বুলি ক'ব পাৰিছে আৰু এই হুকনা হগুন চাকচোন হুকনা হগুন বোলে এইটো হুকনা হগুন কাক কৈছে চিনি পাইছেই নহয় হুকনা হগুন আল্লাহ এনেকুৱা মানুহ এটা কথা জিতু বৰুৱা আপোনাক স্পষ্টৰে কৈছো দাঁত এটাও নাথাকিব কিন্তু আপোনাৰ আপুনি যি হিচাপে অত্যাচাৰী কৰিব ধৰিছে না দাঁত এটাও নাথাকিব আপুনি যদি খিলঞ্জীয়া আপোনাতকে ডাবল খিলঞ্জীয়া আমি বুজি পাইছে না আপুনি যদি খিলঞ্জীয়া আপোনাতকে ডাবল খিলঞ্জীয়া আমি আৰু উজনি নামনি নকৰিব একদম মনত ৰাখিব জীৱনভৰ উজনিত আপুনি থাকি যাব লাগিব বুজি পাইছে না উজনি আৰু নামনি এই চিষ্টেম নকৰিব আৰু অসমখনত জাতিগত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব ধৰ্ম নামত যুদ্ধ লগোৱাৰ চেষ্টা নকৰিব নহলে উজনিতে আপুনি জিতু বৰুৱা থাকি যাব লাগিব বুজি পাইছে না আপুনি এপিনে আহিবৰ কাৰণে আপোনাৰ 7টা পুৰুষে চিন্তা কৰিব লাগিব বুজি পালে আপোনাৰ 7 পুৰুষে চিন্তা কৰিব লাগিব আহিবৰ কাৰণে এপিনে বিড়ি কোনে খায় চিৰা আৰু বিড়ি বোলে মিয়া মুছলমান মানুহখিনিয়ে খায় মুছলমান জাতটোৱে চিৰা বিড়ি খায় চ' হেৰ হুকনা হগুন তোক কৈছো শুন হা তই নিজকে বৰ চিঞৰি থাক তই অসমীয়া তোৰ গাত অসমীয়া তেজ আছে চ' তই এইখিনি জানা অসমীয়া মানুহৰ পৰম্পৰা বিহু আহিলে বা যিকোনো ক্ষেত্ৰত কাজ কৰ্মত দৈ চিৰাটো মেইন জলপান হিচাপত হা চ' তই কেনেকে ক'ব পাৰিলে যে মিয়া মুছলমান বা মুছলমান জাতিটোহে চিৰাখিনি খায় বুলি তহঁতে মানে কি যে হ'ব তহঁতে মানে যেনেকে নহওক খালি মিয়াৰ পোকৰ কামুৰিব লাগে বাছ সেইখিনি মিয়াই অসমীয়া বজাৰত শাক পাচলি বিক্ৰী কৰি আছে মিয়াই অসমীয়াৰ ৰিক্সা চলাই আছে মিয়াই অসমীয়াৰ টটো চলাই আছে মিয়াই অসমীয়াৰ উবেৰ চলাই আছে মিয়াই অসমীয়াৰ টেক্সি চলাই আছে মিয়া মেক্সিমাম জেগাত কি কৰি আছে কৰ্ম কৰি খাই আছে আৰু মিয়াৰ ল'ৰা ছোৱালীবিলাকক কি কৰিছে কাৰণ সিহঁতে জানে সিহঁতে চলিব লাগিব সিহঁতে কি কৰি আছে সিহঁতে নিজৰ ল'ৰা ছোৱালীক পঢ়াই আছে যে তই নিটৰ কাৰণে পঢ় বোলে তই UPSCৰ কাৰণে পঢ় বোলে তই APSCৰ কাৰণে পঢ় বোলে তই এইটোৰ কাৰণে পঢ় বোলে তই এইটো কাৰণে পঢ় হা আৰু চবতকে ডাঙৰ কথাটো হৈছে এইকেইদিন মিয়া উচ্ছেদ চলি আছে গোটেই চাৰিওফালে মিয়াৰ উচ্ছেদ চলি আছে কিন্তু নিউজত কি বাজি আছে নিউজত বাজি আছে আজি মিয়াৰ ছোৱালী এজনীয়ে আমাৰ ডিব্ৰুগড়ত আসাম মেডিকেল কলেজত কি কৰি আছে অসম মেডিকেল কলেজত ডক্টৰ হৈছে